এতিয়া 20 নম্বৰটো কৰিম। তো 20 নম্বৰত এটা চিত্ৰ দিয়া আছে, যদি কাষত দেখিছা তাত এটা বৃত্ত আঁকিছে। বৃত্তটোত এটা চতুৰ্ভুজ অংকন কৰিছে। চতুৰ্ভুজটো আমাক নাম দিয়া নাই, সেইটোকে আমাক উলিয়াব দিছে। আৰু লগত কি দিছে? অ এ মান দিছে 6 চেণ্টিমিটাৰ, এ অ বি দিছে 60 ডিগ্ৰী, বি অ চি দিছে 60 ডিগ্ৰী, অ এ বি চি টো কি চতুৰ্ভুজ হয় সুধিছে। আৰু লগতে ইয়াত এডাল কৰ্ণ দেখিছা অ বি, সেই কৰ্ণডাল সেই চতুৰ্ভুজটোৰ বাহুবোৰৰ লগত সমান হয় নে নহয় আমাক সুধিছে। তো যদিহে সমান হয়, কিয় সমান হয় সেইটো আমাক কৰিব দিছে। তো এফালৰ পৰা কৰি যাওঁ। প্ৰথমে চিত্ৰটো চোৱা, চিত্ৰটো ভালদৰে চোৱা। ওপৰৰ এই যি চাইড, এই চাইডটো আমি জইন কৰি দিব পাৰো, হয় নহয়? গতিকে মই এইটো জইন কৰি দিছো। এতিয়া তোমালোকে চিত্ৰটো চালে গম পাবা ঔ এডাল কি হয়? এটা ব্যাসাৰ্ধ নহয় জানো? বৃত্তৰ ব্যাসাৰ্ধ হয় ন? তো ঔ এইটো যেনেকৈ বৃত্তৰ ব্যাসাৰ্ধ হয়, ঔ বিডালো বৃত্তৰ ব্যাসাৰ্ধ হয়, ঔ চিটো বৃত্তৰ ব্যাসাৰ্ধ হয়। কাৰণ তোমালোকে কি জানা? এটা বৃত্তৰ কেন্দ্ৰৰ পৰা পৰিধিলৈ টনা লাইনবোৰকে কি কোৱা হয়? বৃত্তৰ ব্যাসাৰ্ধ বুলি কোৱা হয়। গতিকে আমি প্ৰথমটো চিত্ৰটো আঁকিলো, দিয়া থকাখিনি লিখি ললো। দিয়া আছে কি? অ এ ইকুৱেল টু 6 চেণ্টিমিটাৰ, এ অ বি 60 ডিগ্ৰী, বি অ চি কিমান ডিগ্ৰী? 60 ডিগ্ৰী। এইখিনি আমাক দিয়া আছে, হ'ল। তাৰপিছত আমি চিত্ৰৰ পৰা কি গম পালো? অ এ সমান অ বি সমান অ চি। কিহৰ কাৰণে? একে বৃত্তৰ কি হয়? ব্যাসাৰ্ধ হয়। লগতে চিত্ৰৰ পৰা আমি আৰু এটা কথা গম পাওঁ, সেইটো হ'ল এ অ বি সমান অ বি চি। কিহৰ কাৰণে? এই কোণটো তোমালোকৰ এই কোণটোৰ লগত সমান হয়। কিয়? কাৰণ একান্তৰ কোণ। এইটো যদি চোৱা, এই লাইনটো আৰু এই লাইনটো সমান্তৰাল হয়, এডাল ছেদক হয়। ছেদক হলে তোমালোকে এইটো কোণ আৰু এইটো কোণ কি হ'ব? একান্তৰ কোণ হ'ব। গতিকে এইটোৰ লগত এইটো তোমালোকৰ কি হ'ব? সমান হ'ব। তো সেইকাৰণে কি লিখিছো? এ অ বি সমান অ বি চি। যিহেতু এ অ বি টো আমাক দিয়া আছে 60 ডিগ্ৰী, তেন্তে আমাৰ অ বি চি টো কিমান ডিগ্ৰী হৈ যাব? 60 ডিগ্ৰী, হ'ল। তাৰমানে এই কোণটোৰ লগত এই কোণটো আমি কিমান ডিগ্ৰী পালো? 60 ডিগ্ৰী। ঠিক একেদৰে আমি এই কোণটো পাব নোৱাৰো নে? এই কোণটো চোৱা, চি অ বি, এই কোণটো ইয়াৰ লগত সমান নহব জানো? এই কোণটোৰ লগত এই কোণটো সমান নহব জানো? গতিকে এই কোণটো যদি 60 ডিগ্ৰী হয়, এইখিনিও তোমালোকৰ কি হ'ব? 60 ডিগ্ৰী। গতিকে ইয়াত কি লিখিছো? আকৌ কোণ বি অ চি। বি অ চি মানে কি? বি অ চি এই কোণটো কাৰ লগত সমান হয়? অ বি এ। অ বি এ কি? এইটো অ বি এ, এই কোণটো, হয় নহয়? তো এনেকে যেতিয়া তিনিটা আখৰ লিখা হয়, মাজৰ আখৰটোৱে কোণটো বুজায়। গতিকে এই কোণটোৰ লগত এই কোণটো তোমালোকৰ সমান হ'ব। কিহৰ কাৰণে? ব্ৰেকেটৰ ভিতৰত যদি লিখিব বিচাৰা, লিখিব পাৰা একান্তৰ কোণ। তো এতিয়া কি হ'ল? এইটো যিহেতু 60 দিয়া আছে, গতিকে এইখিনিও আমাৰ কি হৈ যাব? 60 ডিগ্ৰী হৈ যাব, হ'ল। এতিয়া তোমালোকে চিত্ৰটো মন কৰা, কি পাই গ'লা এতিয়া? এইটো কোণ পালা 60 ডিগ্ৰী, এইটো কোণ পালা 60 ডিগ্ৰী, এইটো কোণ পালা 60 ডিগ্ৰী, এইটো কোণ পালা কি? 60 ডিগ্ৰী। তো এতিয়া যদি তোমালোকে চিন্তা কৰা, এইটো এটা এক্সট্ৰা ত্ৰিভুজ, এইটো এটা এক্সট্ৰা ত্ৰিভুজ, আৰু এইটো এটা কি? তোমালোকৰ এক্সট্ৰা ত্ৰিভুজ। তো এইটো 60 ডিগ্ৰী হ'ল, এইটো 60 ডিগ্ৰী হ'ল। তাৰমানে এইটো কোণৰ লগত এইটো কোণ কি হয়? তোমালোকৰ এতিয়া সমান হৈ গ'ল, হয় নহয়? তো এইটো তোমালোকে এক্সট্ৰা ত্ৰিভুজ হিচাপে ধৰা, এইটো তোমালোকে এক্সট্ৰা ত্ৰিভুজ হিচাপে ধৰা, এইটোও 60 ডিগ্ৰী, এইটোও 60 ডিগ্ৰী, হ'ল। ত্ৰিভুজৰ আৰু এটা ধৰ্ম আছিলে, যদিহে এটা ত্ৰিভুজৰ বিপৰীত কোণ দুটা সমান হয়, তেতিয়াহ'লে সিহঁতৰ বিপৰীত বাহু দুটাও কি হয়? সমান হয়। গতিকে এইটো যদি 60 ডিগ্ৰী হয়, এইটো যদি 60 ডিগ্ৰী হয়, তেতিয়াহ'লে অ এৰ লগত তোমালোকৰ কি হ'ব? এ বি টো কি হ'ব? সমান হ'ব। ঠিক তেনেদৰে এই ত্ৰিভুজটোৰ বাবে যদি এইটো 60 ডিগ্ৰী হয়, এইটো 60 ডিগ্ৰী হয়, তেতিয়াহ'লে অ চিৰ লগত তোমালোকৰ কি সমান হ'ব? বি চি টোৰ সমান হ'ব। কিহৰ কাৰণে? বিপৰীত কোণকেইটা যদি সমান হয়, তেতিয়াহ'লে সিহঁতৰ বিপৰীত বাহুকেইটাও কি হ'ব? সমান হ'ব। তো সেইটোকে নেক্সট আমি কৰিছো। অ এ সমান অ বি, অ এ সমান এ বি, কাৰণ বিপৰীত কোণ সমান হলে বিপৰীত বাহু সমান হয়। ঠিক তেনেদৰে অ চি সমান বি চি, বিপৰীত কোণ সমান হলে বিপৰীত বাহু কি হয়? সমান হয়। এইখিনি মই অলৰেডি বুজাই আহিছো। তাৰপিছত কি কৈছো? ত্ৰিভুজ এ অ বিৰ পৰা, ত্ৰিভুজ এ অ বিৰ পৰা, ইয়াত চোৱা, ত্ৰিভুজ এ অ বি কি হয়? এইটো নহয় জানো? এইটো ত্ৰিভুজ এ অ বি। এতিয়া ইয়াৰ পৰা কি গম পালা? এইটো অ এডাল কি হয়? বৃত্তৰ ব্যাসাৰ্ধ। অ বিটো কি হয়? বৃত্তৰ ব্যাসাৰ্ধ। এই দুটাটো ইয়াৰ লগত সমান হয়, এনে আমি জানোৱে। এতিয়া অলপ আগতে আকৌ কি গম পালা? অ এটো এ বিৰ লগতো সমান হয়। ইয়াতে পাইছে ন? অ এটো এ বিৰ লগত সমান হয়, হ'ল। তো এতিয়া আমি সেই ত্ৰিভুজটোৰ পৰা কি পালো? অ এটো অ বিৰ লগত সমান হয়, আৰু অ বিটো তোমালোকৰ কাৰ লগত সমান হয়? এ বিৰ লগত সমান হয়। কিহৰ কাৰণে? অ এ আৰু এ বি সমান বুলি আমি ওপৰত উলিয়াই থৈ আহিছো। আৰু যিহেতু অ এ সমান
OB আমি ওপৰত সমান পাই আহিছো চোৱা এটো আমি ওপৰতে লিখি থৈ আহিছো OA সমান OB আৰু লগতে ইয়াত কি পালো OA সমান AB তেতিয়া হলে গোটে তিনিটা জানো সমান হৈ না যাব OA যদি OB লগত সমান হয় আৰু OA যদি AB লগতো সমান হয় তেতিয়া হলে OA সমান OB সমান AB নহব জানো হ'ব নাই গোটে তিনিটা বাহুৱে সমান হৈ গল ন তাৰ মানে এইটো যে ত্ৰিভুজ পালা এই ত্ৰিভুজটো যে পালা এই ত্ৰিভুজটোৰ গোটেইকেইটা বাহুৰ মান কি হল তোমালোকৰ সমান হল অৰ্থাৎ OA লগত AB সমান আৰু AB লগতো OB সমান মানে এটা বাহু আনটো বাহুৰ লগত সদায় কি হ'ব সমান তাৰ মানে সেই ত্ৰিভুজটো তোমালোকে কি ত্ৰিভুজ পালা সমবাহু ত্ৰিভুজ হল ঠিক তেনেদৰে যেটো নেক্সট ত্ৰিভুজ আছে BOC এই ত্ৰিভুজটোৰ কি হ'ব তোমালোকৰ গোটেইকেইটা বাহু কি হ'ব তোমালোকৰ সমান হ'ব হল তো ইয়াতো চোৱা OB সমান OC সমান BC কিয় হল অলগত আমি উলিয়াই থৈছো ন OC সমান BC হয় না গতিকে OC সমান BC আৰু ওপৰত আমি কি পাইছিলো এটো পাইছিলো ন OC সমান BC OC সমান BC এটো হল OC সমান BC আৰু এটো কি হয় OB টো OC লগত সমান হয় নহয় মোক কোৱা সমান হয় কিহৰ কাৰণে OB টো তোমালোকৰ বৃত্তৰ ব্যাসাৰ্ধ হয় OC টো তোমালোকৰ কি হয় বৃত্তৰ ব্যাসাৰ্ধ হয় তো এটো বাহু যদি এটো লগত সমান হয় আৰু লগতে যদি এই বাহুটো ইয়াৰ লগত সমান হয় তেতিয়াহলে গোটেই তিনিটা বাহু সমান নহব জানো নিশ্চয় হ'ব হয় নহয় গতিকে আমি সেই ত্ৰিভুজটোৰ পৰা আমি কি পাম OB সমান OC সমান কি হ'ব BC হ'ব যদি তোমালোকে চিত্ৰটো চাই বুজিও নোপোৱা ইয়াত চোৱা OC সমান BC আমি অলৰেডি উলিয়ালো আৰু ওপৰত যদি চোৱা তোমালোকে আকৌ এটো পাইছা OC সমান OB হয় নহয় তাৰ মানে গোটেই তিনিটা বাহু কি হ'ব তোমালোকৰ সমান তো ইয়াৰ পৰা কি গম পালা এই ত্ৰিভুজটো তোমালোকৰ কি হয় সমবাহু ত্ৰিভুজ হয় অৰ্থাৎ BOC টো এটা কি হয় সমবাহু ত্ৰিভুজ হয় তো এতিয়া কি হ'ল এই ত্ৰিভুজটো সমবাহু ত্ৰিভুজ হ'ল এই ত্ৰিভুজটো সমবাহু ত্ৰিভুজ হ'ল তাৰ মানে গোটেইবোৰ বাহু সমান নহব জানো ইটো সিটোৰ লগত তো ইটো সিটোৰ লগত গোটেইবোৰ বাহু সমান হ'ব নে নাই তো যেতিয়া ইটো সিটোৰ লগত গোটেইবোৰ বাহু সমান হ'ব তেতিয়া হলে সেইটো কি হ'ব নিশ্চয় বৰ্গ হ'ব লাগিব হয় নহয় কিন্তু বৰ্গ হ'বৰ কাৰণে সিহঁতৰ কোণকেইটা কিমান ডিগ্ৰী হ'ব লাগিব 90 ডিগ্ৰী কিন্তু ইয়াত 90 ডিগ্ৰী দেখিছা জানো নাই দেখা তাৰ মানে কি হ'ব লাগিব ৰম্বাস হ'ব লাগিব হৈছে তো তোমালোকে যে প্ৰথম প্ৰশ্নটো সুধিছে ইয়াত চতুৰ্ভুজটো কি হ'ব লাগিব তো তোমালোকৰ এনসাৰ হ'ব চতুৰ্ভুজটো কি হ'ব লাগিব ৰম্বাস হ'ব লাগিব এতিয়া 2 নম্বৰ প্ৰশ্নটো হ'ল OB টো ইহঁতৰ বাহুৰ লগত সমান হ'ব নে নাই নিশ্চয় হ'ব কাৰণ আমি কি কৰিছো আমিতো অলৰেডি প্ৰমাণ কৰিলোৱে ন এই OB টো এই বাহুকেইটাৰ লগত সমান আৰু এই OB টো এটো বাহুৰ লগতো সমান এটো বাহুৰ লগতো সমান যিহেতু OB টো গতিকে তোমালোকৰ OB যিডাল কৰ্ণ আছিলে সেই চতুৰ্ভুজটো বা ৰম্বাসটোৰ কি হ'ব গোটেইকেইটা বাহুৰ লগত সমান হ'ব কাৰণ আমি অলৰেডি সব প্ৰমাণ কৰি আহিলো যদি তোমালোকে লিখি পেলাই ভালদৰে এবাৰ মন কৰি চোৱা নিজে গম পাবা OB বাহুটো আমি ইয়াৰ লগতো সমান বুলি দেখালো 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 হৈছে তো লাষ্টত এটা ষ্টেটমেন্ট লিখি দিবা যে OABC এটা এনেকুৱা চতুৰ্ভুজ হ'ব যাৰ আটাইবোৰ বাহু সমান হ'ব আৰু অৰ্থাৎ এটা কি হ'ব ৰম্বাস হ'ব আৰু ইয়াৰ কৰ্ণৰ বাহুৰ সমান হ'ব কাৰণ বৃত্তৰ ব্যাসাৰ্ধ হৈছে কিয় সমান হ'ব কাৰণ OB ডাল যদি তোমালোকে চোৱা এটা বৃত্তৰ ব্যাসাৰ্ধ হয় হয় নহয় OB ডাল এডাল বৃত্তৰ ব্যাসাৰ্ধ হয় আৰু লগতে যদি ক'ব বিচাৰা যে সমান হোৱা আৰু এটা কাৰণ ক'ব পাৰা যে ত্ৰিভুজ কিটা যি দুটা ত্ৰিভুজ পাইছা সেই দুটা ত্ৰিভুজ কি হয় তোমালোকৰ সমবাহু হয় তো অকমান হেৰি হয় অলপ ভালকে চালেই হ'ল অলপ প্ৰেক্টিচ কৰিবা এনেই গম পাবা তাৰ পিছত 21 নম্বৰটোত কৈছে ABC ৰ এটা যিকোনো ত্ৰিভুজ AB ৰ মধ্যবিন্দু D আৰু AC ৰ মধ্যবিন্দু E দেখুৱা যে DE সমান্তৰাল BC আৰু DE BC ৰ আধাৰবিন্দু দেখুৱাব লাগে তো ইয়াত ক'ব কি বিচাৰিছে এই চিত্ৰটোলৈ মন কৰা তো মই প্ৰথমে আৰু এটা চিত্ৰ আঁকিছো এইখিনিতে ধৰি লোৱা এইটো এটা ত্ৰিভুজ হ'ল এইটো এটা ত্ৰিভুজ হ'ল এইটো নাম দিলো আমি ABC এতিয়া কৈছে যে এই AB বাহুটোৰ মধ্যবিন্দু হ'ল তোমালোকৰ D AC বাহুটোৰ মধ্যবিন্দু হ'ল তোমালোকৰ E এতিয়া যদি আমি DE টো জয়েন কৰি দিওঁ তো নাম যদি দি দিওঁ D এতিয়া দেখুৱাব লাগে যে এই বাহুটোৰ কি হয় সমান্তৰাল হয় লগতে এই বাহুটো ইয়াৰ আধা হয় বুলি দেখুৱাব লাগে এই দুটা আমি প্ৰমাণ কৰিব লাগে হ'ল তো তাৰ বাবে আমি কি কৰিছো দিয়া আছে D AB ৰ মধ্যবিন্দু এই D বিন্দুটো AB বাহুৰ মধ্যবিন্দু E বিন্দুটো AC ৰ মধ্যবিন্দু এই বাহুটোৰ মধ্যবিন্দু হ'ল E লগতে আমি অঙ্কন কৰিছো এটা এক্সট্ৰাকে আমি অঙ্কন কৰিছো যেহেতু আমি প্ৰমাণ কৰিব লাগিব ন প্ৰমাণ কৰিবৰ কাৰণে আমি এক্সট্ৰাকে এটা অঙ্কন কৰিছো কি কৰিছো DE F লৈ বহাই দিয়া হ'ল এই যে DE বাহুডাল দেখিছা
এই বাহুটোক আমি এফলৈ বহাই দিলোঁ আৰু লগতে কি কৰিলোঁ এই এ বি বাহুটোৰ সমান্তৰালকৈ চি পৰা এডাল বাহু আমি অংকন কৰিলোঁ। ইয়াত লিখিব পাৰা আমি চি এফ এটা বাহু এ বিৰ সমান্তৰালকৈ অংকন কৰিলোঁ বুলি হ'ল। তো এতিয়া ইহঁতে যিকেইটা বিন্দুত কটাকটি কৰিছে সেইকেইটাত আমি নাম দিলোঁ। এই কোণটোক 1 বুলি দিলোঁ, এই কোণটোক 2 বুলি দিলোঁ, এই কোণটোক 3 বুলি দিলোঁ, এই কোণটোক 4 বুলি দিলোঁ, যাতে আমাৰ কৰোঁতে কি হয় সুবিধা হয় হ'ল। তো এতিয়া আমি প্ৰমাণ কি কৰিব লাগে, এইখিনি লিখি দিছোঁ এনেকৈ প্ৰমাণ কৰিব লাগে যে এই বাহুটো ইয়াৰ লগত সমান্তৰাল হয়, লগতে আকৌ এই বাহুটো এই বি চিৰ কি হয় আধা হয় বুলি আমি দেখুৱাব লাগে। তো তাৰ বাবে আমি কি কৰিব লাগিব, তোমালোকে ক্লাছ 7ত পাইছিলা সৰ্বাংক সমতা পাইছিলা। তো আমি এই ত্ৰিভুজটো এ ডি ই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো, এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ, এই দুটা ত্ৰিভুজক আমি সৰ্বাংক সম বুলি দেখুৱাব লাগিব, বা সৰ্বসমতা বুলি কিবা এটা আছিলে ন তেনেকে। তো সেইটো আমি দেখুৱাব লাগিব, ইংৰাজীত কংগ্ৰুৱেণ্ট বুলি কোৱা হয়। তো এই ত্ৰিভুজটো আমি এই ত্ৰিভুজটোৰ লগত সৰ্বাংক সম বুলি দেখুৱাব লাগিব। তেতিয়া আমি কেনেকে দেখাম, তোমালোকে চিত্ৰটো ভালদৰে মন কৰা। এই 1 টো 2 লগত সমান নহ'বনে? কিয় সমান হ'ব? বিপৰীত কোণ, এইটোৰ একেবাৰে বিপৰীত ফালে আছে, এনেকুৱা কোণবোৰক বিপৰীত কোণ বুলি কোৱা হয় ক্লাছ 7ত। আৰু লগতে এই 4 টো 3 লগত সমান নহ'বনে? কাৰণ মই অলপ আগতে কৈ আহিছো যে এ বিৰ সমান্তৰাল কি হয়? এই বাহুডাল। যদিহে এই বাহুটো আৰু এই বাহুটো সমান্তৰাল হয়, তেতিয়াহ'লে এইডাল ছেদক হ'ব, আৰু তেতিয়াহ'লে এই কোণটো এই কোণৰ লগত কি হ'ব? একান্তৰ কোণ হ'ব। গতিকে কি লিখিছো, কোণ 4 সমান কোণ 3 কি? একান্তৰ কোণ। কোণ 1 সমান কোণ 2 বিপৰীত কোণ। লগতে এ ই সমান ই চি। তো এ ই সমান ই চি কিয় হৈছে এ ই সমান ই চি? কাৰণ এই বিন্দুটো এই বাহুটোৰ মধ্যবিন্দু হয়, ই বিন্দুটো এ চি বাহুডালৰ মধ্যবিন্দু হয়। মধ্যবিন্দু হোৱাৰ অৰ্থ কি? এই ই বিন্দুটোৱে এই বাহুটোক সমানে দুটা ভাগত ভাগ কৰিব। গতিকে এ ই আৰু ই চিটো তোমালোকৰ কি হ'ব? সমান হ'ব। গতিকে এইটো হ'ল, এইটো দিয়া আছে বুলি লিখিবা, কাৰণ আমাক কৈয়ে দিছিলে ন ইটো যে বাহুটোৰ মধ্যবিন্দু হয়, আৰু বাহুটোৰ মধ্যবিন্দু হলে ইটো চাইডৰ লগত সিটো চাইড কি হ'ব? সমান হ'ব। গতিকে আমি কি পালো? এ ডি ই ত্ৰিভুজ মানে এই ত্ৰিভুজটো, ই এফ চি ত্ৰিভুজ, এই ত্ৰিভুজটো কি হয়? সৰ্বাংক সম হয়। কি ধৰ্ম মতে? কোন কোন বাহু মতে হ'ল, কাৰণ দুটা কোণ আৰু এটা বাহু আমি প্ৰমাণ কৰিছো। গতিকে কোন কোন বাহু মতে কি হ'ল? সৰ্বাংক সম হ'ল। আৰু তোমালোকে কি জানা, দুটা ত্ৰিভুজ যেতিয়া সৰ্বাংক সম হয়, সিহঁতৰ প্ৰতিটো কোণ আৰু প্ৰতিটো বাহুৰ মান কি হৈ যায়? সমান হৈ যায়। তো তাৰ পৰা আমি কি পালো? এইটো সৰ্বাংক সমচিন। তো এইটো এনেকে লিখিবা, সৰ্বাংক সমচিন এইটো হ'ল। এতিয়া আমি কি পালো ইয়াৰ পৰা? এ ডি সমান চি এফ। এই বাহুটো আমি এই বাহুটোৰ লগত সমান বুলি ক'লো। কিহৰ কাৰণে? কাৰণ এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ কি ত্ৰিভুজ হয়? তোমালোকৰ সৰ্বাংক সম ত্ৰিভুজ হয়। গতিকে আমি এই বাহুটোৰ লগত এই বাহুটো কি বুলি দেখালো? সমান বুলি দেখালো। ইয়াত আমি লিখি দিছো, সেইকাৰণে এ ডি সমান চি এফ বুলি আমি দেখাই দিছো। লগতে আকৌ কি লিখিছো? এ ডি সমান বি ডি। এ ডি সমান বি ডি। এ ডি সমান বি ডি। এইটো আমি ক'ৰ পৰা পালো? এইটো আমি অংকনৰ পৰা পাইছো। এইটো যে লিখিছো এ ডি সমান বি ডি, এইটো আমি ক'ৰ পৰা পাইছো? অংকন প্ৰণালীৰ পৰা পাইছো। কেনেকে অংকন প্ৰণালীৰ পৰা পালো? কাৰণ ডি বিন্দুটো এ বি বাহুৰ কি হয়? মধ্যবিন্দু হয়। গতিকে মধ্যবিন্দু হোৱাৰ বাবে এই চাইডটো আৰু এই চাইডটো কি হ'ব? তোমালোকৰ সমান হ'ব। হ'ল। তো এইটো আমি পালো সৰ্বাংক সম যে প্ৰমাণ কৰিছিলো তাৰ পৰা পালো। এ ডি সমান চি এফ আৰু এ ডি সমান বি ডিটো আমি ক'ৰ পৰা পালো? অংকন প্ৰণালীৰ পৰা পালো। এতিয়া যদি চোৱা, এ ডি সমান চি এফ আৰু এ ডি সমান বি ডি, তো এই দুটা একে হৈ থকা নাই জানো? গতিকে আমি কি লিখিব পাৰো? চি এফ সমান বি ডি লিখিব নোৱাৰিম নে? পাৰিম। গতিকে 1 আৰু 2 পৰা আমি কি পাম? চি এফ সমান বি ডি। তো এই দুটাক নাম্বাৰ 1 নাম্বাৰ 2 দিয়া। গতিকে চি এফ আৰু বি ডিটোক নাম্বাৰ 3 দিয়া। এতিয়া চি এফ আৰু বি ডিটো আমি চিত্ৰত চাওঁ ক'ত আছে। ইয়াত যদি আমি চাওঁ, এইটো হ'ল তোমালোকৰ চি এফ আৰু এইটো হ'ল তোমালোকৰ কি? বি ডি। এতিয়া চোৱা, এই বাহুটোৰ লগত তোমালোকে কি পাই গলা? সমান পাই গলা, হয় নহয়? গতিকে চি এফ আৰু বি ডি এই বাহুটোৰ লগত সমান পাই গলা। আৰু তোমালোকৰ যদি মনত আছে, প্ৰথম আৰম্ভণিতে কৈছিলো এই বাহুটো ইয়াৰ লগত কি হয়? তোমালোকৰ সমান্তৰাল হয়। তো এতিয়া কি গম পালা? যদি এই বাহুটো এই বাহুৰ লগত সমান হয়, লগতে কি হয়? সমান্তৰালো হয়, তেতিয়াহ'লে তোমালোকৰ এই চিত্ৰটো কি হৈ যাব? এই যিটো চিত্ৰ হৈ গ'ল তোমালোকৰ, এই চিত্ৰটো এটা সামন্তৰিক হৈ নাযাবনে? যাব, কাৰণ সামন্তৰিকৰ ধৰ্মমতে কি হয়? বিপৰীত বাহুযোৰ সমান্তৰাল হ'ব লাগিব, আৰু কেতিয়াবা সমানো হয়, হয় নহয়? গতিকে এই চিত্ৰটো তোমালোকৰ এতিয়া কি হৈ যাব? সামন্তৰিক হৈ যাব। গতিকে তলত কি লিখিছো?
বি চি এফ এটা কি হ'ব তোমালোকৰ সামন্তৰিক হ'ব কিহৰ কাৰণে এই চিত্ৰটো ডি চি এফ ডি বি চি এফ এই চিত্ৰটো তোমালোকৰ সামন্তৰিক হ'ব কিহৰ কাৰণে আমি প্ৰমাণ কৰিলো এই বাহুটো এই বাহুৰ লগত সমান্তৰাল হয় লগতে কি হয় সমানো হয় তাৰ পৰা আমি এটো লিখিব পাৰিম যে সামন্তৰিক হৈ গ'ল গতিকে আমি ডি এফ সমান্তৰাল বি চি যদি এই বাহু দুটা সমান আৰু সমান্তৰাল হোৱাৰ বাবে আমি ইহঁতক সামন্তৰিক বুলি ক'ব পাৰো তেতিয়াহ'লে এইটো বাহু লগত বিপৰীত নহয় জানো তাৰ মানে এই ডি এফ বাহুটো বি চি লগত কি হ'ব তোমালোকৰ সমান্তৰাল হ'ব হ'ল গতিকে আমি কি লিখিছো ডি এফ সমান্তৰাল বি চি কিন্তু তোমালোকক এইটো খুদা নাছিলে ডি এফ সমান্তৰাল বি চি প্ৰমাণ কৰিব দিয়া নাছিলে কৰিব দিছিলে ডি ই সমান্তৰাল বি চি হ'ল তো ডি এফ সমান্তৰাল বি চি কৰিব দিয়া নাই কৰিব দিছে ডি ই সমান্তৰাল বি চি এতিয়া মোক কোৱা যদি ডি এফৰ লগত বি চি সমান্তৰাল হয় তেতিয়াহ'লে কি ডি ই টো সমান্তৰাল নহ'ব নেকি নিশ্চয় হ'ব কাৰণ ডি ই টো ডি এফৰে এটা অংশ হয় তো সেইবাবে তোমালোকে কি লিখিব পাৰা গতিকে ডি ই সমান্তৰাল বি চি হয় তো এটা অংশ তোমালোকৰ প্ৰমাণ হৈ গ'ল এটা বাকি থাকিলে তোমালোকৰ আনটো অংশ সেইটো হ'ল এইটো ডি ই সমান হাফ বি চি বুলি তোমালোকে কি কৰিব লাগে প্ৰমাণ কৰিব লাগে তো তাৰ বাবে তোমালোকে কি কৰিবা এতিয়া ডি এফ সমান বি চি বুলি তোমালোকে লিখিব লাগিব ডি এফ সমান বি চি বুলি তোমালোকে লিখিব লাগিব কিহৰ কাৰণে ডি এফ সমান বি চি হ'ল তো এইটো সামন্তৰিক হয় ন সামন্তৰিক হোৱাৰ কাৰণে অলপ আগত আমি প্ৰমাণ কৰিছিলো এই সাইড দুটা সমান হোৱাৰ বাবে সমান্তৰাল হ'ল তো যদিহে এই দুটা সাইড এইটোৰ লগত এইটো সমান্তৰাল হয় তেতিয়াহ'লে ইয়াৰ লগত এইটো কি হ'ব তোমালোকৰ সমান হ'ব হয় নহয় গতিকে ডি এফ সমান কি হ'ল তোমালোকৰ বি চি হ'ল ডি এফ সমান বি চি হ'ল এতিয়া মোক কয় ডি এফ টো যে দেখিছা এই ডি এফ টো আমি ডি ই যোগ ই এফ লিখিব নোৱাৰো নে পাৰিম হয় নহয় কাৰণ এইটো যদি চাওঁ আমি ডি ই যোগ ই এফ সমান কি হ'ব তোমালোকৰ বি চি হৈ যাব আৰু ডি এফ টো আমি ডি ই সমান ই এফ কিয় লিখিছো সেইটো জানি লোৱা এইটো যে আমি ই টো যে বহাই দিছিলো এনেকে লাম্বা কৰি এফৰ লৈকে এইখিনিৰ পৰা যিমান মান আছিলে তোমালোকে যে এইখিনিত বহাই দিবা এই সমান পৰিমাণৰ বহাই দিব লাগিব ধৰি লোৱা এইখিনি তোমালোকৰ 5 সেন্টিমিটাৰ আছে নহয় তো এইখিনিৰ পৰা তোমালোকে 5 সেন্টিমিটাৰে বহাই দিব লাগিব সেই কাৰণে আমি ডি ই লগত ই এফ টো সমান বুলি ধৰিব পাৰো হ'ল গতিকে ডি ই প্লাছ ই এফ সমান বি চি হ'ল এতিয়া যেহেতু ডি ই লগত ই এফ টো সমান হয় গতিকে এই দুইটা তোমালোকে কি কৰিলে ই এফৰ ঠাইত তোমালোকে ডি ই লিখিব পাৰিবা তেতিয়া কি হৈ যাব তোমালোকৰ দুটা 2ডি ই হৈ যাব তো যেতিয়া এখানে 2ডি ই আহিব ইফালে আছে বি চি তো 2 টো ইয়াত পূৰণ হৈ আছে ইফালে আহিলে তোমালোকৰ কি হৈ যাব হৰণ অৰ্থাৎ হাফ বি চি এতিয়া যদি চোৱা তোমালোকৰ এটো কি হৈ গ'ল প্ৰমাণ হৈ গ'ল যেটো সেকেন্ড পইণ্ট আছিলে হ'ল আৰু এই অংশখিনি তোমালোকে তলতে লিখিবা মোৰ ঠাই নধৰাৰ কাৰণে মই কিহত লিখিছো ইফালে লিখিছো তো এইটো মই আকৌ এবাৰ কৈ দিছো এইটো আমি প্ৰথমে ডি এফ সমান বি চি লিখিছো কিহৰ কাৰণে যেহেতু গোটেই চিত্ৰটো আমাৰ সামন্তৰিক হৈ গ'ল আৰু ডি এফ টো আমি এনেকে লিখিব পাৰো ডি ই প্লাছ ই এফ কাৰণ তো এই ডি এফ টোকে আমি দুটা অংশ কৰিছো গতিকে ডি এফ সমান কি হ'ব ডি ই যোগ ই এফ আৰু ডি ই টো ই এফ ৰ সমান হয় কিহৰ কাৰণে আমি এইখিনিৰ পৰা এইখিনিলৈকে সমান পৰিমাণৰ বহাই দিব লাগে আৰু যদি সেইটো বুজি নোপোৱা তেতিয়াহ'লে এইটো চাব পাৰা এই ত্ৰিভুজটো ইয়াৰ লগত যেহেতু সৰ্বাংগ সম হয় গতিকে এই বাহুটোৰ লগত কি হ'ব তোমালোকৰ সমান হ'ব গতিকে এই দুটা আমি সমান কৰি দিলো ডি ই আৰু ই এফৰ ঠাইতো আমি কি বহাম ডি ই বহাম গতিকে দুইটা যোগ কৰিলে 2ডি ই হ'ব ইফালে বি চি থাকিব তো 2ডি পৰা 2 টো আঁতৰাই নিলে হাফ বি চি আহিব এনসাৰ